আজি এই ভিডিঅ'টিত আপোনালোকক স্বাগতম জনাইছোঁ আৰু ইয়াত আপোনালোকক যিসকলে সমৰ্থ পৰ্টেলত এপ্লাই কৰি থৈছে বা ডিগ্ৰীৰ কাৰণে এডমিশ্যনৰ কাৰণে যিসকলে আচলতে ৱেইট কৰি আছে যিহেতু আপোনালোকে জানে আপোনালোকৰ যি মেৰিট লিষ্ট সেই মেৰিট লিষ্টবিলাক 4 তাৰিখ আপোনালোকৰ মেৰিট লিষ্টবিলাক 2 তাৰিখে ওলাব আৰু 2 তাৰিখৰ পিছত মেৰিট লিষ্টটো ওলোৱাৰ পিছত 4 আৰু 5 তাৰিখে আপোনালোকৰ এডমিশ্যনবিলাক হ'ব। এতিয়া কথাটো হৈছে যে এই যে মেৰিট লিষ্টবিলাক ওলাব সেই মেৰিট লিষ্টবিলাক আচলতে আপোনালোকে ক'ত চাব পাৰিব সেইটো হয়তো আপোনালোকে কনফিউজনত আছে বা আপোনালোকে হয়তো ভাবি আছে যে কোনটোত পাম মেৰিট লিষ্টবিলাক। এতিয়া আপোনালোকক এই ভিডিঅ'টিত মই আচলতে সেই মেৰিট লিষ্টবিলাকনো আপোনালোকে ক'ত পাব বা আপোনালোকে ক'ত চেক কৰিব পাৰিব সেইটো জনাব বিচাৰিছোঁ। প্ৰথমতে আপোনালোকে মেৰিট লিষ্টবিলাক বিভিন্ন আচলতে ধৰণে ল'ব পাৰে। কথাটো হৈছে প্ৰথমতে আপোনালোকৰ যিখনত এপ্লাই কৰি থৈছে যদিহে আপোনালোক সেই ঠাইডোখৰ যিখন কলেজত আপোনালোকে এপ্লাই কৰিছে সেই ঠাইডোখৰ যদি ওচৰ পাজৰৰ হয় তেতিয়াহ'লে আপোনালোকে তাত গৈ অফলাইনো চাব পাৰে, মানে তেওঁলোকে অফলাইনকৈ কাগজো হয়তো উলিয়াব পাৰে। আপোনালোকৰ যিটো ন'টিছ ব'ৰ্ড তাত তেওঁলোকে দিব পাৰে। দ্বিতীয় হৈছে আপোনালোকে আচলতে অনলাইন চাব পাৰে। যিখন কলেজত আপোনালোকে এপ্লাই কৰিছে সেই কলেজৰ যিটো ৱেবছাইট আছে সেই ৱেবছাইটবিলাকত গৈও আপোনালোকে চাব পাৰে, তাতো তেওঁলোকে দিয়াৰ সম্ভাৱনা থাকিব। আৰু থাৰ্ড আপোনালোকৰ যিটো আটাইতকৈ জেনুইন হ'ব সেইটো হৈছে কি, যিহেতু সমৰ্থ পৰ্টেলত আপোনালোকে এপ্লাই কৰিছে ইয়াতো আচলতে আপোনালোকৰ যিটো মেৰিট লিষ্ট আছে সেই মেৰিট লিষ্টবিলাকৰ পাব্লিকেশ্যনৰ কাৰণে ইয়াতো এটা অপশ্যন আপোনালোকে দেখিবলৈ পাব। এতিয়া তিনিওটা ধৰণত আপোনালোকে কোনটো ফ'ল' কৰিব সেইটো আপোনালোকৰ কথা, কিন্তু মই ভাবোঁ আচলতে আপোনালোকে তিনিওটাৰে যিটো আচলতে পেটাৰ্ণ সেইটো চাব পাৰে। প্ৰথমতে আপোনালোকে এটা কাম কৰিব পাৰে, প্ৰথমতে আপোনালোকে যিটো আপোনালোকৰ অফিচিয়েল পৰ্টেল অৰ্থাৎ সমৰ্থ পৰ্টেল সেই সমৰ্থ পৰ্টেলত চাব। নহয় আপোনালোকৰ যিখন কলেজ য'ত আপোনালোকে এপ্লাই কৰিছে তাত যিহেতু তেওঁলোকৰ এটা ৱেবছাইট থাকিব আৰু সেই ৱেবছাইটত গৈ আপোনালোকে ভিজিট কৰি তাৰ যিটো নটিফিকেশ্যন সেই নটিফিকেশ্যনবিলাক চাব পাৰে। তাতো আপোনালোকক হয়তো তেওঁলোকে প্ৰভাইড কৰিব এই মেৰিট লিষ্টবিলাক। আৰু থাৰ্ডটো আপোনালোকেতো গম পায় অফলাইন গৈ আপোনালোকে খবৰো কৰিব পাৰে। এতিয়া আপোনালোকক মই এটা গোটেই প্ৰচেছটো দেখুৱাবলৈ চেষ্টা কৰিম, কেনেকৈ আপোনালোকে আচলতে সমৰ্থতনো চাব পাৰে। আপোনালোকেতো অফলাইনটো কলেজখনত গৈয়ে চাব পাৰিব বা তাত সুধিলে আপোনালোকক ক'ব। দ্বিতীয় হৈছে যিটো কলেজ ৱেবছাইট সেই কলেজ ৱেবছাইটবিলাকত সকলোৰে কলেজ ৱেবছাইটত য'ত এপ্লাই কৰিছিলে সেই কলেজ ৱেবছাইটবিলাক থাকে। তাতে আপোনালোকে ক্ৰমত বা আপোনালোকৰ যিটো ৱেব ব্ৰাউজাৰ আছে তাতে আপোনালোকে ছাৰ্চ কৰিব পাৰে, ছাৰ্চ কৰি আপোনালোকে তাত চাই ল'ব পাৰে। আৰু যিটো সমৰ্থ পৰ্টেলত যিহেতু সকলোৱে আবেদন কৰিছে আৰু হয়তো সকলোৱে জানেই সমৰ্থ পৰ্টেলৰ গোটেই যিটো পেটাৰ্ণ বা আপোনালোকে যেনেকৈ এপ্লাই কৰিছিলে গোটেই পেজটো হয়তো আপোনালোকে চিনি পায়। গতিকে ইয়াত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে বা চাবৰ কাৰণে মেৰিট লিষ্ট আপোনালোকে কি কৰিব, ইয়াতে যিটো 3 ডট আছে আপোনালোকৰ সোঁফালে 3 ডট এটা থাকিব, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত মেৰিট লিষ্ট বুলি পাব। আপোনালোকে ইয়াত মেৰিট লিষ্ট বুলি দেখিছে, ইয়াতে পাব। আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে এতিয়া আপোনালোকৰ ইয়াত দেখিছে ৰাউণ্ড 1 এনেকৈ আপোনালোকে দেখাই আছে, গোটেইখিনি বস্তু এনেকৈ দেখাই আছে। চ' ইয়াত যদি ক্লিক কৰে তেতিয়াহ'লে আপোনালোকৰ ৰাউণ্ড 1ত ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব ইয়াত আপোনালোকৰ কিবা আপডেট আহিছে নেকি। ইয়াত বিভিন্ন ধৰণৰ ইউনিভাৰ্চিটিবিলাক আপোনালোকক দেখাই থাকিব। চ' আপোনালোকে প্ৰথমতে যিহেতু কলেজ নেম লাগে, কলেজ নেমত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত ছিলেক্ট কৰি ল'ব। ডিব্ৰুগড় ইউনিভাৰ্চিটি যদি হয় ডিব্ৰুগড় ইউনিভাৰ্চিটি আপোনালোকে ছিলেক্ট কৰিব। তাৰপিছত আপোনালোকে যাবগৈ নেক্সট পাৰ্ট। এইটোত আপোনালোকে কলেজখন ছিলেক্ট কৰিব পাৰে। গতিকে মৰাণ কলেজ বা কিবা আপোনালোকে যিটো কলেজতে পঢ়ে সেই কলেজত আপোনালোকে ছিলেক্ট কৰি ল'ব। ধৰক মই কানৈ কলেজ লৈছোঁ, কানৈ কলেজ, মনোহৰী দেৱী কানৈ এনেকৈ লিখিছোঁ, আহি গ'ল। এতিয়া ইয়াত কানৈ কলেজ অহাৰ পিছত আপোনালোকে 3 নম্বৰ পাৰ্টটোত আপোনালোকে কিহতনো আপোনালোকে চাইছিলে সেয়া আপোনালোকে দিব পাৰে। বেচেলৰ পাৰ্টছ হয় নহয় এইটো আপোনালোকে চাই ল'ব, আপোনালোকে দিব। এতিয়া যিহেতু ইয়াত পাব্লিকেশ্যন বা পাব্লিছ হোৱা নাই মেৰিট লিষ্টখন, সেইটো কাৰণে আপোনালোকৰ ইয়াত অহা নাই। কিন্তু যদিহে মেৰিট লিষ্ট আহে আপোনালোকে ডাইৰেক্টলি ইয়াতে চাব পাৰিব, ইয়াতে আপোনালোকৰ মেৰিট লিষ্টখন পাই যাব। আৰু এইটো হৈছে এটা পদ্ধতি আপোনালোকে চোৱাৰ। দ্বিতীয় পদ্ধতিটো আপোনালোকক মই কৈছোঁ অফিচিয়েল ৱেবছাইটবিলাকত গৈ আপোনালোকে চাব পাৰিব। থাৰ্ডটো আপোনালোকে অফলাইন গৈ চাব পাৰে। এইখিনি হৈছে আপোনালোকৰ পেটাৰ্ণ। আপোনালোকে এনেকৈ আচলতে মেৰিট লিষ্ট চাব লাগিব। আৰু মেৰিট লিষ্টত যদি নাম আহিছে তেতিয়াহ'লে আপোনালোকে 4 তাৰিখ আৰু 5 তাৰিখ এই 2 দিন দিছে আপোনালোকক ফাৰ্ষ্ট মেৰিট লিষ্টটোৰ এডমিশ্যনৰ কাৰণে। যিহেতু আপোনালোকৰ 2টা মেৰিট লিষ্ট ল'ব, ফাৰ্ষ্ট আৰু ছেকেণ্ড, তাৰপিছত আপোনালোকৰ স্পট এডমিশ্যন হ'ব। গতিকে এই 3টা মেথডতে আপোনালোকৰ যিহেতু হ'ব, ফাৰ্ষ্ট মেৰিট লিষ্টত যাৰ নাম আহিব সেইসকলে 4 তাৰিখ আৰু 5 তাৰিখে গৈ এডমিশ্যনবিলাক ল'বগৈ। তাৰপিছত আপোনালোকৰ আকৌ এটা ডেট যিহেতু দিছিলে
সেই ডেটত আপোনালোকে গৈ এডমিশ্যন ল'ব নেক্সট ছেকেণ্ড যিখন লিষ্টত যাৰ নাম আহিব আৰু থাৰ্ড যিসকলৰ নাম থাকি গ'ল অৰ্থাৎ ফাৰ্ষ্ট মেৰিট লিষ্টতো এডমিশ্যন ল'বলৈ থাকি গৈছিলে বা থাকি যাব পাৰে বা ছেকেণ্ড মেৰিট লিষ্টত থাকি যাব পাৰে তেওঁলোকে স্পট এডমিশ্যনত গৈ নিজৰ যিখিনি এডমিশ্যন সেইখিনি ল'ব পাৰে বা নাম যিসকলৰ সাধাৰণতে লিষ্টবিলাকত থাকে তেওঁলোকে আচলতে গৈ এডমিশ্যনবিলাক ল'ব পাৰে স্পট এডমিশ্যন। এইখিনি হৈছে আপোনালোকৰ কাৰণে আজি জনাবলগীয়া মোৰ যিখিনি কথা আৰু যিহেতু এই মেৰিট লিষ্টক লৈ আপোনালোকে হয়তো সংশয়ত থাকিব পাৰে গতিকে আপোনালোকক জনালোঁ এইখিনি কথা। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পাইছে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব যাতে সকলোৱে যিসকলে এডমিশ্যন ল'ব বিচাৰিছে তেওঁলোকে আচলতে মেৰিট লিষ্টখন চাব পাৰে তাৰ কাৰণে। ধন্যবাদ।